এইকেইদিন পথাৰৰ ভিডিঅ' দি আপোনালোকক গেলাই পেলাইছোঁ নহয়, ভাবিছোঁ যে আজি আপোনালোকক কিবা এটা খোৱাৰ ভিডিঅ' দেখাওঁ। আৰু ভিডিঅ'টো হ'ল আজি মাংসৰ ৰেচিপিটো মই কিন্তু বনোৱা নাই, আপোনালোকক বিশেষ কৈও নাথাকোঁ। গতিকে আজি মায়ে বনাই আছে আৰু আমাৰ মিক্সাৰ বুলি ক'লে পাতাখনেই, আৰু পাতাত পিছা সকলোবোৰ মছলাই মাংসত কিন্তু বিৰাট ভাল লাগে। আৰু জুইত বনোৱা মাংসৰটো কথাই বেলেগ। গতিকে আমাৰ যিহেতু জুইতে বেছিকৈ ব্যৱহাৰ কৰা হয়, তাৰ কাৰণে মায়ে বনাই আছে জুইত। আৰু জুইত কেৰাহী গৰম হোৱাৰ পিছত ধুনীয়াকৈ মাংসখিনি দি অকণমান ভাজি আছে। আৰু মই ভিজা মেকুৰীটোৰ দৰে বহি আছোঁ মাংস খাবলৈ, মানে আধা ভাজা মাংস মোৰ খুব প্ৰিয়। এতিয়া কেৰাহীটোত ধুনীয়াকৈ পানীও দি দিল, আৰু কেৰাহীটোত নিমখ চখা হ'ল নে নাই সেইখিনি চোৱাৰ দায়িত্ব কিন্তু মোৰে থাকে। এতিয়া ধুনীয়াকৈ নিমখ হৈছে নে নাই সেইখিনি চাওঁ, আৰু আমাৰ ফাইনেলি বহু সময়ৰ পিছত মাংস ৰেডি হৈ গ'ল। আৰু এতিয়া আমি ভাত খাম। মোৰ কিন্তু মাংস আৰু ভাত বেছি প্ৰিয়, আৰু মাংসৰ লগত কিবা বেলেগ থাকিলে ভালহে নালাগে। গতিকে মাংস আৰু ভাতে একদম ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰিব। আজিলৈ বাই বাই।